এয়া আপোনালোক সবাৰো শ্ৰীচৰণত মই গুৱাপান সহিতে আপোনালোকৰ ওচৰত সেৱা নিবেদিছোঁ। মই এই ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁতে অনেকখিনি ভুল কুটি অপৰাধ হ'ব পাৰে। সৰ্বকুটি ভুল আপোনালোকে নিজ গুণে ক্ষমা কৰিব। কৃষ্ণ বহুতো অপৰাধ হ'ব পাৰে, অজানিতে অপৰাধ হ'ব পাৰে। গতিকেলৈ আপোনালোকৰ শ্ৰীচৰণত আগতীয়াকৈ মই সেৱা নিবেদিছোঁ। কৃষ্ণ। কৃষ্ণ। যাজ্ঞবল্ক ঋষিয়ে কৈছে, ভাত লঘোণ কৰি তুমি শৰীৰক কষ্ট দি উপবাসে থকাৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰক পাবলৈ কৰা চেষ্টাতকৈ তুমি অতি সহজতে 11টা সদ্গুণৰ বিশিষ্ট হ'বলৈ যত্ন কৰা। সেই 11টা সদ্গুণ বিশিষ্ট হ'লে তুমি কোনো ভাত লঘোণ কৰি উপবাসে থাকি ঈশ্বৰক পোৱা বা ভক্তি আহৰণ কৰা বা জীৱনলৈ শান্তি নমাই আনিবৰ কাৰণে বেলেগে কোনো প্ৰচেষ্টা কৰিব নালাগে। এই 11টা সদ্গুণ হ'ল অহিংস, সত্যম, অস্ত্ৰেয়, ব্ৰহ্মচৰ্য, অসংগ্ৰহ, শৰীৰাশ্ৰম, আস্বাদ, সৰ্বভয় ব্ৰজনম, সৰ্বধৰ্ম সমানতম, স্বদেশী, স্পৰ্শ ভাৱনা, শ্ৰী একাদশী, একাদশ, বিনম্ৰ ব্ৰজ নিশ্চয়। এই 11টা গুণ বেদত উল্লেখ আছে। গতিকেলৈ আমি আপোনালোকলৈ এৰিছোঁ। কৃষ্ণ। আপোনালোকে সাদৰে গ্ৰহণ কৰিব। কৃষ্ণ।